আজি গৰু গা ধুবলৈ ওলাই আহি গ'লো দেই। দেখিছে গৰু তিনিটা। বাহ কি সুন্দৰ পৰিৱেশ পাই গ'ল। হেল্ল' গাইজ, গুড মৰ্ণিং আৰু সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু এইফালে আমাৰ আগতে কি হয়, ৰাতিপুৱা বহুত পথাৰ ফালে গৰু চৰু গা ধোৱা আমি। তো আজি গৰু চৰু নাই, খালী একদম দেখিছে। আগৰ দিনৰ দৰে আজি যিবিলাক ফূৰ্তি আছিল আজিকালি সেইবিলাক ফূৰ্তি নোহোৱাই হ'ল। তো ইয়াতে কেইজনমানে গৰু গা ধুৱাবলৈ আনিছে, তাকে অলপ দেখাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া পালোহি ৰাতিপুৱাই ৰাতিপুৱাই পথাৰত গৰু গা ধুৱাবৰ কাৰণে। নিজৰ গৰু নাই যেতিয়া আনৰ গৰুৱে ধোৱা অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আগতে যি ফূৰ্তি আছিলে, আগতে যি আনন্দ উল্লাস আছিলে, কিন্তু সেইবিলাক লাহে লাহে কমি আহিছে। মানে আগতে ইমান ভাল লাগিছিলে, এতিয়া চাওক 3জন বা 4জনে গৰু আনিছে, বাকী কাৰো ঘৰতেই গৰু নাই। গতিকে হ'লেও আপোনালোকক অলপ দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। মিউজিকটো কিন্তু মেচ নকৰিলে কি হ'ব, কপিৰাইট লাগি যাব। মানে ডাউনলোড কৰি মিউজিকবিলাক দিয়া নাই। আৰু দেখিছে গা ধোৱাৰ ষ্টাইল, মানে টিঙত পানী তিয়াই আনিছে আৰু ঠাণ্ডা লাগিছে বোলে, পানী দি দিবলৈ মন নাই বোলে, সেইকাৰণে টিঙত দি দিছে আৰু। দেখিছে আপোনালোকৰ ফালে চাগে নৈত ধুৱাই, কিন্তু আমিও আগতে নৈতে ধুৱাইছিলোঁ, পথাৰতো ধুৱাওঁ বাৰু। কিন্তু এইবাৰ মানে এনেকৈ আৰু গৰু বেছিকৈ নাই। দেখিছে আজিকালি সকলোৰে ঘৰতে টেকন'লজি, মেচিন, যন্ত্ৰ সেইকাৰণে আজিকালি গৰুবিলাক পাহৰি গৈছে। আৰু কিন্তু আমাৰ পৰম্পৰাবিলাক আমি যেনেকৈ হ'লেও জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তো গাইজ দেখিলে আৰু এনেকুৱা ধৰণে আৰু আজিকালি মানুহবিলাকে ট্ৰেক্টৰ পাই গৰুবিলাক পাহৰিয়ে থাকিলে। অকল গৰুবিলাক ৰাস্তাৰ কাষতে দেখা যায়, কোনো আপডাল কৰা মেলা একো নকৰাই থাকিলে আজিকালি। আগতে যেনেকুৱা ধৰণৰ বিহু আছিলে, গৰু বিহু বুলি ক'লে ইমানেই ভাল লাগে। গৰু বিহুৰ আগদিনাখন আমি পূৰা ৰেডি হৈ যাওঁ, কি কৰিব লাগে, কি লাও বেঙেনা তিতা কলা এইবিলাক কাটি মেলি ৰেডি। আজিকালি কিন্তু একোৱেই নাই। দেখিছে মানে আগতে হিচাপ কৰিব নোৱাৰা গৰু হয়, ইমান গৰু হয়, গোটেই পথাৰখন গৰুৱে গৰু হৈ যায়। আজিকালি দেখিছে 3টা 4টা গৰু। মানুহে আজিকালি আৰু জানিছে আৰু যান্ত্ৰিকতাৰ মাজত নিজকে হেৰুৱাই পেলাইছে। ট্ৰেক্টৰ পাই সকলোৱে গৰু থ'বলৈ পাহৰি গৈছে। খালি যিমান যি নহওক আমাৰ নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আমি। যিমানে যি নহওক, যিমানে যান্ত্ৰিকতাৰ মাজত নাথাকোঁ, আমি নিজৰ সংস্কৃতিটো যাতে ধৰি ৰাখিব পাৰোঁ তাকে চেষ্টা কৰিব লাগে। আৰু আজি দিনটো কেনেকৈ যায় দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু আজি এনেই বিহুৰ কাৰণে বিশেষ কোনো ধৰণৰ চাকৰি ব্লগ বা কিবা ধৰণৰ ব্লগ নহয়, চাই থাকিব আজি ভিডিঅ'টো। The next day. Hello guys, good morning, welcome back to my brand new vlog. আৰু সেইদিনা ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, গতিকে আজি আকৌ এটা আপোনালোকে যাতে চাইও ভাল পায় সেইকাৰণে ভিডিঅ'টো বনাব লৈছোঁ। আৰু এফালে গৈ আছোঁ, দেখিছে লুকটোত। ক'লৈ গৈ আছোঁ আপোনালোকক কৈ থাকিম। তো বলক এতিয়া, বাইকত হেলমেটটো দেখি বাইকত বুলি ভাবিছোঁ, বাইকত নহয় গাড়ীত যাম। তো বলক গৈ আছোঁ। A few moments later. আৰু এয়া আপোনালোকে জেগাবিলাক দেখিছে। আৰু মই এতিয়া ডাইৰেক্ট লখিমপুৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আৰু মানে আমি আজি গৈ আছোঁ বাসুদেৱ থানলৈ, ঢকুৱাখানাৰ। গতিকে দৃশ্যবিলাক দেখাই যাম, আপোনালোকে উপভোগ কৰিব। বলক গৈ থাকোঁ, আপোনালোকো লগত লৈ যাওঁ। আমি মানুহ বিহুৰ পাছদিনাখনেই ওলালোঁ, আৰু সকলোৰে কাৰণে মংগল কামনা কৰি, মানে যাতে সকলোৰে কাৰণে বছৰটো ভালে কুশলে যাওক, পৰিয়ালৰ কাৰণে তাৰে আশীষ মাগিবৰ কাৰণে আমি এতিয়া গৈ আছোঁ বাসুদেৱ থানলৈ। তো দৃশ্যবিলাক আপোনালোকক দেখাই যাম, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে। তো বলক গৈ থাকোঁ লগত।
এয়া আমি বাসুদেৱ থানলৈ এতিয়া গৈ আছোঁ গাড়ীৰ পৰা নামি। ইয়াত দেখিছে ৰাস্তাৰ পৰিৱেশ বহুত সুন্দৰ, কিন্তু ইয়াৰ গছ গছনিয়ে চাৰিওফালে আগুৰি আছে, সেইকাৰণে পৰিৱেশটো ঠাণ্ডা হৈ আছে। ইয়াৰ পৰাই গাড়ী নিব নোৱাৰে বোলে, সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। আজি মানে ছেকেণ্ড বহাগ, গতিকে সকলোৱে ঘৰখনৰ কাৰণে, পৰিয়ালৰ কাৰণে মংগল কামনাৰ কাৰণে আশীৰ্বাদ ল'বলৈ আহিছে। সকলোকে বহুত ভিৰ হৈছে, কিন্তু ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি সেই ভিডিঅ' কৰিবলৈ দিয়ে। ইয়াত দেখিছে কিমান ভিৰ হৈছে, আমি এতিয়া তাৰে লাইন কৰি পাতিব লাগিব। আৰু আপোনালোকক ভিতৰৰ দৃশ্যখিনি দেখাবলৈ নোৱাৰিলোঁ, কাৰণ ভিতৰত তাত মোবাইল এলাও নাই, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া আমি পূজা চূজা কৰি ওলাই আহিলোঁ, ইয়াত লগতে প্ৰসাদো লৈ আহিলোঁ, আপোনালোকে দেখা পাইছে। আৰু এই ভিতৰৰ ফালে ইয়াত মানে নাম প্ৰসংগ, ইয়াতে নাম লৈ আছে। ইয়াত বাৰু অলপ ভিডিঅ' চিডিঅ' কৰিব দিয়ে, য'ত বাসুদেৱৰ মূৰ্তিটো আছে ভিতৰত, মন্দিৰৰ ভিতৰত, তাত মোবাইল এলাও নাই, সেইকাৰণে তাত নকৰিলোঁ। আৰু ইয়াতে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ, দেখিছে পৰিৱেশটো কিমান ভাল লাগিছে দেখি। আৰু মানুহ কিন্তু যথেষ্ট হৈছে ইয়াতে নাম প্ৰসংগ। ইয়াতে আপোনালোকে আহি ডাইৰেক্ট ইয়াত আহি যিবিলাক মাহ প্ৰসাদ লৈ আহে, নাৰিকল কল লৈ আহে, তো ইয়াতে দিব লাগিব। তাৰপাছত ইয়াৰ পৰা ওলাই গৈ সেইফালে দেখিছে তাত মানে লাইন পাতি বস্তুবিলাক আকৌ তাৰ কাৰণে লাইন পাতিব লাগিব, আৰু তাত চব টোপোলা চোপোলা দিব তাতে। এয়া চবে ফটো মৰাত ব্যস্ত হৈ আছে, আমিও অলপ ফটো চটো মাৰিলোঁ, সেইবিলাক ইনষ্টাগ্ৰামত পাব। গতিকে দেখিছে আৰু পৰিৱেশটো হৈছে বাসুদেৱ মন্দিৰৰ সামগ্ৰিক দৃশ্য। আৰু ইয়াতে অকণমান বহিলোঁ, মানে ভালেখিনি দূৰত গাড়ীখন থৈ আহিলোঁতো, সেইকাৰণে অলপ ভাগৰো লাগিলে। আৰু সঁচাকৈ পৰিৱেশটো ইমান মনোমোহা নহয়, চাৰিওফালে গছ গছনি আছে। আৰু আমি ইয়াতে অলপ ফটো চটো মাৰিলোঁ, এয়া দেখিছে আপোনালোকে। মন্দিৰৰ বাহিৰৰ ভাগটো দেখাবলৈ অলপ মানে চেষ্টাটো কৰিছোঁ, কিন্তু য'ত ত'ত ভিডিঅ' কৰিবলৈ এলাও নাই, সেইকাৰণে ইয়াত পাৰ্মিশ্যন লৈ মেলিহে সুধি মেলিহে ভিডিঅ'বিলাক কৰিছোঁ। আৰু খুব ভাল লাগিছে মনবিলাক, আপোনালোকে ইয়ালৈ আহিব পাৰে, লখিমপুৰ ঢকুৱাখানা। আৰু দেখিছে সামগ্ৰিক পৰিৱেশটো। ইয়াত ভাওনা চাওনা হয় নেকি?
চাওকচোন কিমান দীঘল লাইন হৈছে আমি তাত লাইন পাতি পাইছোঁগৈ আৰু মানে 10 মিনিটৰ মূৰত এখোজ 10 মিনিট আকৌ 20 মিনিটৰ মূৰত এখোজ এনেকৈ দি যাবলগীয়া হৈছে লাইন পাতি আৰু খুবেই ভিৰ হৈছে আজি আৰু সেইফালে দেখিছে তাত বন্তি জ্বলাই চাকি জ্বলাই মেলি আহি ইয়াত টোপোলাটো দিব লাগে আৰু এইফালে সকলোৱে বহি আছে আৰু এইফালে চাবচোন ইমান ডাঙৰ পুখুৰী এটা আছে সেইটো দেখাবলৈ আপোনালোকক গৈ আছোঁ আৰু এইফালে গৈ আছোঁ এইটো দেখিছে কিমান ডাঙৰ পুখুৰী কিন্তু এতিয়া শুকাই আছে আৰু পানী নাই কিন্তু পুখুৰীটো কিন্তু যথেষ্ট ডাঙৰ আৰু ইয়াতে অলপ বহিছোঁ মানে ছাঁহত আৰু খুব গৰম উঠিছে সেইকাৰণে ইয়াতে বহি লওঁ বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব বহু কষ্টেৰে ভিডিঅ'টো বনাইছোঁ আৰু এডিটিং কৰোঁতে বহুখিনি সময় লাগে আৰু যিমান পাৰে লাইক কৰিব চেনেলটো শ্বেয়াৰ কৰি দিব আৰু এইকেইদিন তেনেকুৱা চাকৰিৰ ভিডিঅ' যোৱা নাই কাৰণ এইকেইদিন জানেই আৰু বিহু হৈছে সেইকাৰণে অলপ বিহুৰ মানে ব্লগবিলাক দিবলৈ চেষ্টা কৰিছোঁ চাওকচোন এইফালে আমি এইফালে আহিলোঁ ৰস খাবলৈ ইয়াতে কিন্তু ইমান দোকান দেখিছোঁ ইয়াতে কিন্তু ভিৰ লাগিছোঁ কিন্তু দেই মানে আৰু এতিয়া গৰমত সকলোৱে ধুনীয়া আৰু খাবলৈ দৌৰি আহিছে নেলাগে মোক ৰাখিবলৈ জেগা নাই ঠিক আছে এই ইয়াত পাইবগৈ গাড়ীৰ জেগাত দেখিছে কিমান লাইন কিমান গাড়ী হৈছে আৰু দেখিছে সেই তাৰ পৰা খোজকাঢ়ি আহিছোঁ এয়া মূল গেটখন মেইন গেটখন মানে আৰু আমি এতিয়া হৈ গ'ল এতিয়া যাওঁগৈ কিন্তু খুব ভাল লাগিলে ইয়ালৈ আহি মনটো বহুত ভাল লাগিলে আৰু দূৰৰ পৰা অলপ মেইন গেটখন দেখাই দিছোঁ আৰু মন্দিৰৰ পৰা ওলাই আহি মেলি এতিয়া ঘৰলৈ যাওঁগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কমেণ্ট কৰি থাকিলে লাইক কৰিলে ভিডিঅ'বিলাক বনাবলৈ মন যায় সেইকাৰণে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত